নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহিছে। SBI মেগা ৰিক্ৰুইটমেণ্ট আহি গ'ল। 19,312টা প্লাছ ভেকেঞ্চি মুকলি কৰি দিছে। জব গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ জব হয়। আউট নাইট ডোণ্ট মিছ দ্য অপৰচুনিটি। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে হৈছে SBI নিউ ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন আউট কৰি দিলে। ভিডিঅ'টো আগবঢ়াৰ আগতে মই জনাই দিব বিচাৰিছোঁ, এই SBI ফালৰ পৰা যিখিনি ভেকেঞ্চি আহিছে, এই ভেকেঞ্চিখিনি যদি প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি যদি কৰাই লওঁ বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পৰিছে 9864221276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল। আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। আমাৰ থ্ৰুদি যদি কৰি ল'ম বুলি ভাবিছে, SBI নিউ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰে সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। SBI নিউ ৰিক্ৰুইটমেণ্ট 2025ৰ কাৰণে আহিছে। SBI নিউ ৰিক্ৰুইটমেণ্ট 2025। চ' কেনেদৰে আবেদনসমূহ কৰিব সকলোখিনি কথা জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে ডিটেইলছ চালে গম পাই যাব। পোনপ্ৰথমে যিটো SBI ফালৰ পৰা ভেকেঞ্চি কিনিছে, তাৰ মই অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ইয়াৰ ফালৰ পৰা SBI বেংক ৰিক্ৰুইটমেণ্ট বাম্পাৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ হৈছে 2026 বৰ্ষৰ ক্ষেত্ৰৰ বাবে আহিছে, মানে 2025 বৰ্ষৰ অন্তিমটো নিযুক্তি আপোনালোকৰ বাবে মুকলি কৰি দিছে। ইয়াত মই পোনপ্ৰথমে অভাৰভিউটো জনাই দিব বিচাৰিছোঁ। ইয়াত দেখিব পৰিছে SBI লাইফৰ ফালৰ পৰা আহিছে। পোষ্ট নেম দেখিব পৰিছে এডভাইজৰ ভেকেঞ্চি হয়। টোটেল পোষ্ট মাল্টিপুল আছে। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰিব পাৰিব। ইয়াত কোনো কথা নাই যে মেল হ'লে নোৱাৰিব বা ফিমেল হ'লে নোৱাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে। চিলেকশ্যন প্ৰচেছ দেখিব গৈছে ইণ্টাৰভিউ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। চ' SBI নিউ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে আহি গৈছে। আৰু এজ লিমিটৰ কথা যদি ক'ব যাওঁ, মিনিমাম এজ 18 বছৰ, মেক্সিমাম এজটো কৰা নাই। চ' 18 বছৰৰ পৰা আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন দেখিব পাৰিছে কেণ্ডিডেট মিনিমাম 10 পাছ কৰিলে হ'ল। যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা জনাইছোঁ। আধাৰ কাৰ্ড বিচাৰিছে, আৰু 10 ক্লাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট বিচাৰিছে, আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব। এনেকুৱা ধৰণৰ ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, চ' আবেদনসমূহ কৰি ল'ব পাৰিব। এনেকুৱা এটা ভাল সুযোগ অপৰচুনিটি আপোনালোকৰ বাবে মুকলি কৰি দিছে। এই অপৰচুনিটি আপোনালোকে মিছ নকৰিব। যদি আপোনালোকে বৰ্তমানলৈকে আবেদনসমূহ কৰা নাই, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰে। ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত SBI ফালৰ পৰা এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ বাবে মুকলি কৰি দিছে। চ' সেই সুযোগ আৰু সুবিধা আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত মই জনাই দিলোঁৱে। চ' এটা ভাল সুযোগ, এটা ভাল সুবিধা আপোনালোকৰ বাবে মুকলি কৰিছে SBI ফালৰ পৰা। চ' যদি আপোনালোকে SBI ফালৰ পৰা ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত অপেক্ষা কৰিছে এডভাইজৰ ভেকেঞ্চি, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো কৈছোঁ, যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত শ্বৰ্টলিষ্টেড হ'লে আপোনালোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব, তাত আপোনালোকৰ চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডেটৰ কথা যদি ক'ব যে বৰ্তমান আপোনালোকৰ এপ্লাই চলি আছে। আৰু যদি কওঁ এপ্লাইসমূহ কেনেকৈ কৰিব, হাউ টু এপ্লাই, ইয়াৰ ক্ষেত্ৰত এপ্লাইসমূহ আপোনালোকে অনলাইন যোগে কৰিব লাগিব। আৰু অনলাইন যোগে কৰিবলৈ মই এডভাৰটাইজমেণ্ট আৰু এপ্লাই লিংকটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি নিজে কৰিম বুলি ভাবিছে। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দিয়া আছে, ডেছক্ৰিপশ্যনটো দিয়া থাকিব 9864881276। আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ এটা কৰিলে হ'ল। আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব, কিন্তু কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' ইয়াত দেখিব পাৰিছে। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব, তেতিয়া ডেইলি জবৰ আপডেটসমূহ